ৰাজীৱ ইমান কি ভাবি আছা ভাবি আছো মানে কি হৈছে মোৰ লগৰ তিনজন আহি আছে গুৱাহাটীৰ পৰা আৰু হেঁতি মানে টাউনৰ ৰিজৰ্টত নাথাকে ভিতৰুৱাকে থাকিব বিচাৰিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰু তেনেকুৱা ৰিজৰ্ট মোৰ চিনাকি নাই আৰু থাকিলেও কি হয় ৰিজৰ্টবোৰ ষ্টাৰ্টিং প্ৰাইজ ৩,০০০-৩৫০০ টকাৰ পৰা হয় ১৫০০ টকা মানৰ পৰা ষ্টাৰ্ট হোৱা ৰিজৰ্ট বিচাৰি ফুৰিছোঁ বোকাখাটত গাইজ পাই গ'লো সি য'ত ১৫০০ টকাত আপোনালোকে ৰুম ষ্টাৰ্ট হৈ যায় তাকো ৰিজৰ্ট গাঁৱৰ ভিতৰত মানে ইক' কেম্প টাইপ আহক দেখুৱাই আছো এইখনে হৈ গ'ল আপিন আকুম সোমাই যাওঁ ভিতৰত কি কি ফেচিলিটিজ আছে A to Z আপোনালোকক ৰাইজ অৱশেষত মোৰ চিন্তাৰ যৱনিকা পৰিলে বোকাখাটতে থকা আপিন আকুম ৰিজৰ্টত আহি পাই গ'লোঁ য'ত মাত্ৰ ১৫০০ টকাত আপোনালোকে এটা নিশা পাৰ কৰিব পাৰিব আৰু মই দেখুৱাই দিম ইয়াত সকলোখিনি তথ্য দিম কেনেকৈ বুক কৰিব ছাৰ্ভিচ কেতিয়ালৈকে পাব এয়া হৈছে এটা চাংঘৰ ফিল্ড দি আপোনালোকক ৰুম এয়া হৈছে এটা চিটিং এৰিয়া ভিতৰলৈ যাবলৈ হ'লে এনেকৈ শ্লাইডিং ডোৰখন খুলিব লাগিব মোৰ নিচিনা মানুহজনে আপোনালোকক স্বাগতম জনাব ইয়াৰ ভিতৰ ভাগত বিচনা দেখি মইতো ৰ'ব নোৱাৰিলোঁ জাপ মাৰি দিলোঁ বহুত কমফৰ্টেবল হয় আৰু এই ৰুমবিলাকত আচলতে দুজন মানুহৰ কাৰণে চাৰ্জ কৰা হয় যদিও পৰৱৰ্তী সময়ত আপোনালোকে বেডবোৰ এড কৰি ল'ব পাৰে পাৰ বেডত 500কে চাৰ্জ কৰে আৰু এইটো ৰুমত প্ৰায় 6জনমান মানুহ থাকিব পাৰে আৰু 6জন মানুহৰ আচলতে কষ্টিং চাবলৈ গ'লে 600-400 মান পৰিব চাগে মোৰ আনুমানিক ইয়াত ওপৰত ঠাই আছে 3-4জন মানুহ আৰামছে শুব পাৰে ইয়াতে তাৰপিছত ৰুমৰ ক্ষেত্ৰত বাথৰুমটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সেইকাৰণে ৰুমবোৰ চাওঁতে মানে বাথৰুম চাবই লাগে আৰু বহুত চফা হয় ইয়াৰ ক্ষেত্ৰত এইফালে বনফায়াৰ এৰিয়া সন্ধিয়া ভাগত আপোনালোকক জুই লগাই দিব আপোনালোকক নহয় ঠাইডোখৰত জুই লগাই দিব আপোনালোকে তাপ ল'ব পাৰে তাৰপিছতে মোৰ ভাল লগা আটাইতকৈ মানে ভাল লগা ৰুমটো হৈছে এইটো য'ত দুখন বেডটো আছে তাৰ লগত একদম পৰ্দা ফালি পেলে এইফালে এখন ডাবল বেড আছে ডাবল বেডত আপোনালোকে থাকিব পাৰে বহুত কমফৰ্টেবল হয় মই শুই চাই লৈছোঁ আপোনালোকক পৰীক্ষা কৰি দিছোঁ আৰু আটাইতকৈ ভাল লগা পাৰ্টটো হ'লে বেলকনিটো আগফালে দেখিছে নদী মেটেকা পৰিৱেশ গাঁৱলীয়া ইয়াতকৈ মজা আপোনালোকক কি লাগে ১৫০০ পৰা ৩৫০০ টকাত আৰামদায়ক ৰাতি কটাব পাৰে তাৰপিছত সময় হ'ল ভোক লাগিছে কিবা এটা খাওঁ ভাগৰ জোগৰে আহি পেলাই অকণমান বোলো শুয়ে লওঁ তাৰপিছত মেনুখন হাতত লৈ পেলাই অৰ্ডাৰ দিলোঁ কিবা কিবি আপোনালোকে অৰ্ডাৰ দিব পাৰে ব্ৰেকফাষ্টটো ইনো ইনক্লুডেড থাকে ৰাতি প্ৰায় ১১মান বজালৈকে আপোনালোকে খোৱা বোৱা ক্ষেত্ৰত তাত অৰ্ডাৰ কৰিব পাৰে মই খাইছিলোঁ আলু ভাজি লগতে ল'লোঁ পনীৰ লগতে ল'লোঁ মই পোলাও ইমান সুন্দৰ বনাইছে চেফকিজনে ক'ব লাগিব নিজৰ মানুহ বুলি কোৱা নাই তাৰপিছতে ৰাতিৰ লুকটো চাওক ইমান ধুনীয়া লাগে ৰাতি আচলতে তাৰ সৌন্দৰ্যতা বাঢ়ি যায় মাদকতা সুকীয়া হৈ যায় ৰাতিৰ পৰিৱেশে আপোনালোকক দেখুৱাই দিছোঁ বনফায়াৰ চলি আছে এইফালে দেখিছে বেক চাইডে এইফালে লেম্পবোৰ চাওক আপোনালোকক খুব পুৰণা দিনলৈ মনত পেলাই দিব এয়া বনফায়াৰ জ্বলিলে লগতে বহুত কেইজন মানুহ ইয়াতে বহি আছে এইটো হৈছে ১৫০০ টকাৰ ৰুমটো আপোনালোকক দেখাই দিছোঁ ভাবিব ন ১৫০০ টকাতনো কি পায় ১৫০০ টকাটো বহুত ধুনীয়া ধুনীয়া ৰুম পায় এইফালে বনফায়াৰ চলি আছে বিভিন্নজন আলহী ইয়াতে আছে তেওঁলোকে মানে নিজৰ নিশাটো ভালদৰে কটাইছে ফটো মাৰিবলৈ চিন্তা কৰিব নালাগে আপিন আকুমত ফটো মাৰিবলৈ বিভিন্ন সুবিধা কৰি থোৱা আছে নিজকে ভাগৰুৱা যেন অনুভৱ কৰিলে ইয়াতে আপোনালোকে জিৰণি ল'ব পাৰে এইখিনি ঠাই হৈছে খোৱা বোৱা কৰাৰ আপোনালোক সকলোখিনি তথ্য দিলোঁ আপিন আকুমৰ ভাল লাগিলে কেতিয়াবা আহিবচোন আপিন আকুমলৈ